প্ৰাৰ্থী তালিকাক লৈ কংগ্ৰেছৰ ভিতৰচৰাত প্ৰতিক্ৰিয়া শীঘ্ৰে নেতৃত্বক প্ৰাৰ্থী তালিকা প্ৰকাশৰ আহ্বান জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বানন্দ সোণোৱাল শক্তিশালী প্ৰাৰ্থী বুলি উল্লেখ কৰি বিৰোধী ঐক্যই সেই দিশ লক্ষ্য কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰা উচিত বুলি মন্তব্য ঘাটোৱাৰৰ সমষ্টিটোৰ এজনেই বিৰোধী ঐক্যৰ প্ৰাৰ্থী হ'ব লাগে বুলি মন্তব্য জ্যেষ্ঠ কংগ্ৰেছীজনৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে পৱন সিং ঘাটোৱাৰৰ সৈতে যোগাযোগ কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য নেতাগৰাকীৰ চক মই ব্যক্তিগতভাৱে বিজেপি দলৰ বিৰুদ্ধে এজন প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ এজন প্ৰাৰ্থী হোৱাটোত মই ভাবিছিলোঁ বা আৰু মই আগৰ পৰাই কৈ আছোঁ কিন্তু আমাৰ ঐক্যমঞ্চই অলপ দেৰি কৰিছে প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰি দিব লাগিছিলে আৰু নতুন প্ৰাৰ্থী হ'লে আৰু বেছি দিগদাৰী হয় কাৰণ ইমান ডাঙৰ আমাৰ একেবাৰে শিৱসাগৰৰ পৰা অৰুণাচললৈকে আমাৰ দীঘল এটা সমষ্টি আৰু ইমান 14-15 লাখ ভোটাৰ থকা এটা সমষ্টিত তাত প্ৰাৰ্থীজনে গৈ হয়তো একেবাৰে মুৰামুৰি সময়ত হ'লে তেওঁৰ কাৰণে যথেষ্টখিনি অসুবিধা হ'ব আৰু সেইকাৰণে মই ভাবোঁ যে ঐক্যমঞ্চই অতি সোনকালে মই ভাবোঁ যে 2-4 দিনতে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰাটো ঐক্যমঞ্চৰ কাৰণে ভাল বুলি মই ভাবোঁ ঐক্যমঞ্চৰ ভোট বিভাজন হোৱাটো মই এইটো বাঞ্ছিত নহয় বা মই নিজেও এইটো নাভাবোঁ কিন্তু মোকো ব্যক্তিগতভাৱে মনোজ ধানোৱাৰে 2-3 বাৰ লগ ধৰিছে আৰু তেওঁৰ ববীয়াকে তেওঁ সমষ্টিত ঘূৰা-ঘূৰিও কৰিছে আৰু এই কথাটো মই কৈছোঁ যে মই এজন কংগ্ৰেছী কৰ্মী হিচাপে ঐক্যমঞ্চৰ প্ৰাৰ্থীকে মই সমৰ্থন কৰিব লাগিব সেইকাৰণে ঐক্যমঞ্চৰ প্ৰাৰ্থীটো সিদ্ধান্ত হৈ গ'লে ভাল হয় কোন হ'ব এতিয়া এটা কথা ঠিক মই যিমান দূৰ জানো যে ডিব্ৰুগড় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী নহয় ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব তো সেই ঐক্যমঞ্চৰ প্ৰাৰ্থীজন কোন হ'ব আপে মনোজ ধানোৱাৰক ঘোষণা কৰিছে আৰু আনকনফাৰ্ম হিচাপে লুৰিণজ্যোতিৰ নাম ওলাইছে যিকোনো এজন খাটাংকে হৈ আৰু ঐক্যমঞ্চই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলেহে ভাল হ'ব আৰু সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন অভিজ্ঞ এজন শক্তিশালী প্ৰাৰ্থী বিজেপিয়ে চিন্তা কৰি তেওঁলোকে ইয়াত প্ৰক্ষেপ কৰিছে তাৰ বিৰুদ্ধে ভাল প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে যিমান সোনকালে পাৰা যায় মনোনীত প্ৰাৰ্থী ৰাইজৰ মাজত